নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকক মেট্ৰিক তথা হায়াৰ ছেকেণ্ডেৰী ৰিলেটেড খবৰসমূহ এইটো চেনেলৰ যোগেদি সময়মতে উপস্থাপন কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি মেট্ৰিকৰ ছাত্ৰ ছাত্ৰী হোৱা তেনেহ'লে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাবা, কিয়নো তোমালোকৰ কাৰণে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হয়। কিয়নো যিহেতু অহাকালি এক্সামটো তোমালোকৰ কাৰণে লাষ্ট হয় আৰু তাৰপিছত তোমালোকৰ এক্সাম অনুষ্ঠিত কৰিব নে নাই গণিত বিষয়টোৰ ওপৰত, আৰু নে এনেই মাৰ্ক লাগে, তোমালোকক এনেই মাৰ্ক দিব নাই সঁচাকৈ, সেইটো বিষয়ত আলোচনা কৰিবলৈ ওলাইছোঁ। যিহেতু ইতিমধ্যে কোৱা হৈছে যে যিকেইটা প্ৰশ্ন চিলেবাছৰ পৰা বাহিৰত কুৱেশ্যন আহিছিলে সেইকেইটা মাৰ্ক তোমালোকক অন্তৰ্ভুক্ত কৰি দিয়া হ'ব, কিন্তু ছাত্ৰ ছাত্ৰীসকলে কৈ আছে যে সিহঁতক পূৰ্ণ মাৰ্ক দিব লাগে, সিহঁতৰ অকল সেইকেইটা মাৰ্ক দিলে নহ'ব। যিহেতু সেইকেইটা প্ৰশ্ন চাই ছাত্ৰ ছাত্ৰীসকলৰ মন মানসিকতা ভাগি পৰিছিল আৰু সিহঁতৰ এক্সাম ভাল হোৱা নাই। চ' তোমালোকৰ এক্সাম যিহেতু বহুতৰে ভাল হৈছে আৰু বহুতে বেয়া হৈছে, তোমালোকৰ কমেণ্ট জনাবা যে তোমালোকৰ এক্সাম কেনেকুৱা হৈছে। কাইলৈ যিহেতু এক্সাম লাষ্ট অনুষ্ঠিত হ'ব আৰু তাৰপিছত ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা কোনো পদক্ষেপ এক্সট্ৰা দিয়া নাই।